অহা 20 তাৰিখে 2026 ৱেডনেছডে আমাৰ পেৰেণ্ট বডি কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যন অফ আছাম ডেট ইজ CDA যিটো আপোনালোকৰ অল ইণ্ডিয়া এছ'চিয়েশ্যন অফ কেমিষ্ট এণ্ড AICTE গোটেই ভাৰত বন্ধৰ 24 আৱাৰ্ছ অল মেডিচিন ট্ৰেড বন্ধ দাবী কৰিছে আৰু আমি তিনিচুকীয়া কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যন অফ আছাম এই 24 আৱাৰ্ছ বন্ধ সমৰ্থন জনাই এই বন্ধ কৰা সিদ্ধান্ত লৈছোঁ। তো বিশেষকৈ আমাৰ 3টা পইণ্টছৰ ওপৰত বন্ধ দিছোঁ, যিটো হ'ল নম্বৰ 1 পইণ্ট হ'ল ষ্টপ অনলাইন চেল অফ মেডিচিনছ, নম্বৰ 2nd পইণ্টটো হ'ল ষ্টপ ডিপ ডিছকাউণ্ট বাই কৰ্পৰেটছ, 3 নম্বৰ পইণ্ট প্ৰিভেণ্ট চেল অফ স্পিৰিয়াছ মেডিচিন। এই বিষয়ে মই আপোনালোকক অলপমান বিস্তাৰৰূপে ক'ব বিচাৰিছোঁ। ফাৰ্ষ্ট হ'ল ষ্টপ অনলাইন চেল অফ মেডিচিনছ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া on 26/3/2020 during COVID pandemic temporarily doorstep delivery and online ordering of medicines allow কৰিছিলে under certain terms and conditions। তাৰমানে তেতিয়া কি হৈছিলে যে কোভিড পেণ্ডিঙৰ সময়তে লকডাউন আছিলে, তেতিয়া আমাৰ কাষ্টমাৰ্ছখিনি বা পেচেণ্ট যাৰ দৰকাৰ পৰে মেডিচিন তাই সেইটো যাব নোৱাৰে, তাৰ কাৰণে আমাক ফেচিলিটি দিছিলে যে আমি ঘৰত গৈ পেলাই মেডিচিনখিনি তেওঁলোকক দিব পাৰোঁ। আৰু তাকো কিন্তু কি হ'ল যে এই যিটো অৰ্ডাৰ ওলাইছিলে এই অৰ্ডাৰটো মিছইউজ কৰা হ'ল। আমি এটা অনলাইন লাইচেঞ্চ ফাৰ্মাচী য'ত আমাৰ এটা ভেলিড লাইচেঞ্চ থাকে। প্ৰেছক্ৰিপশ্যন মেডিচিন ছাজেছ শিডিউল H NRX আমি এটা ভেলিড প্ৰেছক্ৰিপশ্যন চাই পেলাইহে দিওঁ।